বৰ্তমান বিয়াৰ সিজন চলি আছে আৰু আনফালে আহিবলৈ ধৰিছে সৰস্বতী পূজা আৰু এই সৰস্বতী পূজাৰ কাৰণে সকলো ছোৱালীয়ে নিজকে সজাই পৰাই তোলাত ব্যস্ত হৈ পৰিছে মেচিং ড্ৰেছৰ পৰা জুৱেলাৰীলৈকে গোটাবলৈ আৰম্ভ কৰিছে হয় না নহয় বাৰু এই সকলোবোৰৰ লগতে বহুত জৰুৰী হৈছে জিলিকি থকা এখন উজ্জ্বল স্কিন যাতে বহুতৰ মাজত নিজকে ধুনীয়া দেখে যদি কোনোবা অৰ্থৰ অভাৱৰ কাৰণে সময়ৰ অভাৱৰ কাৰণে পাৰ্লাৰলৈ যাবলৈ বিচৰা নাই বা যাবলৈ সময় উলিয়াব পৰা নাই তেতিয়া হলে আপোনালোকে ঘৰতে এটা খুব সুন্দৰ কফি ফেচিয়েল কৰি আপোনালোকৰ নিজৰ স্কিনখন খুব সুন্দৰ গ্লো কৰিব পাৰে উজ্জ্বল কৰিব পাৰে জিলিকি থকা কৰিব পাৰে 5 টকীয়া এটা কফিৰ পেকেট কিনি আনি আপোনালোকে এই ফেচিয়েলটো কৰিব পাৰিব আৰু মাত্ৰ 5 টকাতে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিব পাৰিব গ্লো আনিব পাৰিব স্কিনখন জিলিকি থকা কৰিব পাৰিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো এটা খুব বঢ়িয়া কফি ফেচিয়েল যেটো কফি ফেচিয়েলে আপোনালোকৰ স্কিনখন এই ফেষ্টিভেল সময়ত উজ্জ্বল কৰিব পাৰিব ধুনীয়া গ্লো আনিব পাৰিব স্কিনখন সকলোৰে মাজত জিলিকি থকা কৰিব পাৰিব তে বলক এই কফি ফেচিয়েলটো আপোনালোকক কেনেকৈ কৰিব পাৰি সেইটো দেখুৱাম আৰু তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব ওচৰত এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ গৈ থাকিব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিওসমূহ চাই থাকিবলৈ পাব এতিয়া জানো বলক ঘৰতে কেনেকৈনো আমি কফি ফেচিয়েল কৰিব পাৰো আৰু এই ফেচিয়েলটোত মই আজি আপোনালোকক 4টা স্টেপ কৰি দেখাম তাৰে ফাৰ্স্ট স্টেপটো হৈছে ক্লিনজিং সেকেন্ড স্টেপটো হৈছে স্ক্ৰাবিং থাৰ্ড স্টেপটো হৈছে এটা মাসাজ আৰু ফোৰ্থ স্টেপটোত এটা ফেস পেক থাকিব এই 4টা স্টেপ এই 4টা স্টেপে বহুত জৰুৰী হয় এতিয়া মই আপোনালোকক প্ৰথম ফাৰ্স্ট স্টেপটো কৰি দেখাম ফাৰ্স্ট স্টেপটো হৈছে ক্লিনজিং কৰিবলৈ আমাক কি লাগিব চাও বলক ক্লিনজিং কৰিবলৈ আমাক লাগিব গাখীৰ তাৰ কাৰণে মই অকনমান গাখীৰ আনিছো গাখীৰটো মই কেঁচা গাখীৰ লৈছো আপোনালোকেও কেঁচা গাখীৰ লব এই কেঁচা গাখীৰত এতিয়া মই মিক্স কৰিম অকনমান কফি তো কফি ফেচিয়েল গতিকে কফি লাগিবই আমাক কফি লম অকনমান আধা চামুচৰ জুখাৰে আপোনালোকে গাখীৰত কফি মিলাই লব কফিটো দিয়াৰ পাছত গাখীৰখিনি অকনমান এনেকে মিক্স কৰি লব কফি আৰু গাখীৰটো ইয়া মিক্স হৈ গল মিক্স হৈ যোৱাৰ পাছত মই এটুক কটন আনিছো এই কটন টুকুৰা মই ইয়াতে এতিয়া তিয়াই লৈছো কটন টুকুৰা তিয়াই ললো তিয়াই লোৱাৰ পাছত এই কটন টুকুৰা এতিয়া মুখখন 2 মিনিট মাসাজ কৰিম এই কটন টুকুৰাই লাহে মুখখন মাসাজ কৰি স্কিনখন ক্লিনজিং কৰি লম লাহে আপোনালোকে সাৰ্কেল মোচনত মাসাজ কৰিব এনেকে ক্লিনজিং কৰিলে স্কিনখনত যদি লেতেৰা ধুলিবালি লাগি আছে সেইবোৰ সাফা হৈ যাব 2 মিনিট মাসাজ কৰি মই স্কিনখন ক্লিন কৰি ললো ক্লিন কৰি লোৱাৰ পাছত এতিয়া মুখখন ধুই লব লাগিব মুখখন ধোৱাৰ পাছত আপোনালোকক 2 নম্বৰ স্টেপত স্ক্ৰাব কৰি দেখুৱাম এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া কৰিম সেকেন্ড স্টেপত এটা স্ক্ৰাব কৰিম স্ক্ৰাব কৰিবলৈ হলে আমাক লাগিব এয়া অকনমান মই আনিছো পিছি লোৱা চেনি আপোনালোকে চেনিটো গুটা নলব এয়া মই মিহি পিছি লৈছো চেনিটো এতিয়া মই এই চেনিখিনিতে মিক্স কৰিম অকনমান কফিটো আধা চামুচৰ জুখাৰে লব আধা চামুচৰ জুখাৰে মই ইয়াতে কফি ললো চেনি আৰু কফিটো মিক্স কৰি লৈছো আৰু চেনি আৰু কফিটো মিক্স কৰিবৰ কাৰণে আমাক লাগিব গোলাপ জলৰ সহায়ত এতিয়া মই চেনি আৰু কফিটো মিক্স কৰি লম গোলাপ জল যিমানখিনি প্ৰয়োজন হয় আপোনালোকে সিমানখিনি দি লব এটা নেচাৰেল স্ক্ৰাবৰ কাৰণে চেনি আৰু কফি বহুত ভাল হয় চেনি আৰু কফি মিক্স কৰি যদি স্ক্ৰাব কৰে তেতিয়া হলে স্কিনখন দুগুণে সাফা হ'ব আৰু দুগুণে আপোনালোকৰ স্কিনত যদি ডেড স্কিন সেল আছে মৰা ছাল বা শুকান ছাল লাগি আছে সেই ছালবোৰ দূৰ হৈ খুব ধুনীয়া এটা গ্লো আনিব এইটো মিক্স হৈ গল এতিয়া প্ৰথমতে লগাই লৈছো
লগাই লোৱাৰ পাছত এতিয়া মই খুব লাহে লাহে 5 মিনিট মাসাজ কৰিম আপোনালোকেও সেকেন্ড ষ্টেপৰ যেতিয়া স্ক্ৰাবটো কৰিব 5 মিনিট মাসাজ কৰিব লাগিব মাসাজ কৰোতে আপোনালোকে হাতত অকনমান পানী খানি ল'ব আৰু পানী খানি লোৱাৰ পাছত লাহে লাহে আপোনালোকে স্কিনত এনেকে আঙুলিৰ সহায়ত মাসাজটো কৰিব এই মাসাজটো যেতিয়া কৰি থাকিব আপোনালোকে মুখখন অকনমান শুকুৱা শুকুৱা যেন পাব যেতিয়া মুখখন শুকুৱা যেন লাগিব তেতিয়া আপোনালোকে হাতত অকনমান পানী খানি ল'ব পানী খানি লৈ আকৌ পুনৰ মাসাজ কৰিব এতিয়া মোৰ 5 মিনিট মাসাজ কৰা হৈ গল 5 মিনিট মাসাজ কৰি কৰি মই মোৰ স্কিনখন স্ক্ৰাব কৰি ললো স্ক্ৰাব কৰাৰ পাছত এতিয়া মই মুখখন ধুই লম মুখখন ধোৱাৰ পাছত আপোনালোকক থাৰ্ড ষ্টেপটো কৰি দেখুৱাম এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া মই থাৰ্ড ষ্টেপটো কৰিম থাৰ্ড ষ্টেপত এটা মাসাজ থাকিব মাসাজটো কৰিবলৈ আমাক কি লাগিব চাও বলক এই মাসাজটো কৰিবলৈ আমাক লাগিব এলোভেৰা জেল এতিয়া মই লৈ লম এলোভেৰা জেল অকনমান এয়া আধা চামুচৰ জুখাৰে মই এলোভেৰা জেল ললো আৰু এই এলোভেৰা জেলৰ লগত এতিয়া মই মিক্স কৰিম কফি আধা চামুচৰ জুখাৰে মই আকৌ কফি লৈ লৈছো এতিয়া আমাক লাগিব খুব বঢ়িয়া এটা মাসাজ ক্ৰীম যেটো মাসাজ ক্ৰীম বনাবলৈ মই এই এলোভেৰা আৰু কফি মিক্স কৰিছো আৰু ইয়াৰ লগত আৰু এবিধ বস্তু মিক্স কৰিব লাগিব যিবিধ বস্তু আমাৰ স্কিনখন ধুনিয়া উজ্জ্বল কৰিব আৰু ঠাণ্ডা দিনত আমাৰ স্কিনখন শুকান হ'বলৈ নিদিব আৰু সেই বস্তুবিধ হৈছে মৌ মিক্স কৰিম আধা চামুচ মৌ দিয়াৰ পাছত তিনিটা বস্তু আকৌ এবাৰ মিক্স কৰি লম এটো মিক্স হৈ তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা মাসাজ ক্ৰীম এই মাসাজ ক্ৰীমটো এতিয়া মুখত লগাব লাগিব এতিয়া মাসাজ কৰিব লাগিব 10 মিনিটলে 10 মিনিট আপোনালোকে এনেকে আঙুলিৰ সহায়ত সাৰ্কুল মোচনত লাহে লাহে সাৰ্কুল কৰি মাসাজ কৰিব লাগিব এটা ফেচিয়েলৰ মেইন পাৰ্ট হল এই মাসাজটো খুব ভাল নহলে ফেচিয়েলটো পা এটা ভাল ৰিজাল্ট নাপাব গতিকে এই মাসাজটো কৰোতে আপোনালোকে অকনমান সময় দিব লাগিব সময় দি আপোনালোকে মাসাজটো কৰিব এতিয়া 10 মিনিট মাসাজ কৰা হৈ গল 10 মিনিট সাৰ্কুল মোচনত লাহে লাহে মই মাসাজটো কৰি ললো মাসাজ কৰাৰ পাছত এতিয়া মই আকৌ মুখখন ধুই লম মুখখন ধোৱাৰ পাছত একেবাৰে লাষ্টৰ ষ্টেপ ফৰ্থ ষ্টেপটোত আপোনালোকক এটা খুব বঢ়িয়া ফেস পেক বনাই দেখুৱাম যেটো ফেস পেকে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰাত আৰু বেছিকৈ সহায় কৰিব এতিয়া মই মুখখন ধুই আহিলো মুখখন ধোৱাৰ পাছত আপোনালোকক ফেস পেকটো বনাই দেখুৱাই আছো থাৰ্ড ষ্টেপটো কৰাৰ পাছত মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া একেবাৰে শেষৰ ষ্টেপটো হল ফৰ্থ ষ্টেপ সেই ফৰ্থ ষ্টেপটোত আমি লগাব লাগিব এটা ফেস পেক এই ফেস পেকটো বনাবলৈ আমাক কি লাগিব চাও বলক এই ফেস পেকটো বনাবলৈ আমাক লাগিব পিঠাগুৰি মই এচামুচ এয়া পিঠাগুৰি লৈ ললো এই পিঠাগুৰিখিনিত এতিয়া মই মিক্স কৰি লম আধা চামুচ কফি এয়া মই আধা চামুচ কফি লৈ ললো পিঠাগুৰিতে এতিয়া কফি আৰু পিঠাগুৰি দুইটা মই মিক্স কৰি লম কফিটো অকনমান গোটা গোটা হৈ থাকে সেই গোটাটো আপোনালোকে এনেকে মোহাৰি পেলাই পিঠাগুৰিৰ লগত মিক্স কৰি দিব এয়া কফি আৰু পিঠাগুৰি মিক্স হৈ গল আৰু ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকনমান গোলাপ জলৰ সহায়ত এটো মিক্স কৰিব লাগিব গোলাপ জলো মই এচামুচৰ জুখাৰে লৈছো গোলাপ জল পিঠাগুৰি কফি মিক্স হৈ গল এই গুটেই কেইটা লোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকনমান গ্লিচাৰিনটো এই কাৰণে লব লাগিব এতিয়া যেহেতু ঠাণ্ডা দিন আমাৰ সকলোৰে স্কিনবোৰ শুকান হৈ থাকে নহয় জানো এই শুকানতাটো দূৰ কৰিবৰ কাৰণে স্কিনখন হাইড্ৰেট কৰি ৰাখিবৰ কাৰণে স্কিনখনৰ যেটো ময়শ্চাৰ হেতু ৰাখিবৰ কাৰণে আমাক লাগিব গ্লিচাৰিন আৰু এই গ্লিচাৰিন লম মই এতিয়া 6 পৰা 7 টোপাল মান ইয়াতে মিক্স কৰিব
যদি আপোনালোকৰ স্কিনখন বেছি ড্ৰাই তেতিয়াহ'লে আপোনালোকে গ্লিচাৰিনৰ পৰিমাণটো আৰু অকণ বঢ়াই ল'ব, আধা চামুচ কৰি ল'ব। আৰু যদি আপোনালোকৰ স্কিনখন অইলি হয় তেতিয়াহ'লে আপোনালোকে 6-7 টোপালমান গ্লিচাৰিন দি ল'লেও হ'ব। গোটেইকেইটা বস্তু এতিয়া মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এই ফেচ পেকটো এতিয়া মই মুখত লগাইছোঁ। এতিয়া মোৰ এই ফেচ পেকটো লগোৱা হৈ গ'ল। ফেচ পেকটো লগোৱাৰ লগে লগে এই ফেচিয়েলটোৰ 4টা ষ্টেপ সম্পূৰ্ণ হৈ গৈছে। এতিয়া এই ফেচ পেকটো লগাই পেলাই আপোনালোকে 20 মিনিট ৰাখিব। 20 মিনিট ৰখোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব। ধুই দিয়াৰ পাছত আপোনালোকে খুব বঢ়িয়া এটা ময়শ্চাৰাইজাৰ লগাব, যিটো আপোনালোকে নিজৰ ঘৰত সদায় লগায় সেইটো ময়শ্চাৰাইজাৰ লগাব। আৰু যদি আপোনালোকে ৰ'দলৈ ওলাই যায় তেতিয়াহ'লে আপোনালোকে ছানস্ক্ৰীন লগাবলৈ নাপাহৰিব। আজিৰ এই কফিৰ ফেচিয়েলটো ইমানেই আছিলে। যদি আপোনালোকে এই কফিৰ ফেচিয়েলটো ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আগবাঢ়ি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ।